নমস্কাৰ। SCRT DLED 2025-2027 চেচনৰ এডমিশ্যনৰ কাৰণে এখন অফিচিয়েল নোটিছ ওলাইছে আৰু সেই নোটিছটো হ'ল আপোনাৰ স্পট ৰাউণ্ড এডমিশ্যনৰ কাৰণে। আৰু সেই নোটিছখন আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব। আৰু এই সেই নোটিছখনত কিন্তু তেওঁলোকে কিন্তু অফিচিয়েল ৱেবছাইটত ডিষ্ট্ৰিক্ট ৱাইজ আৰু কলেজ ৱাইজ কিমানটা চিট ভেকেঞ্চ আছে সেইটো তেওঁলোকে মেনশ্যন কৰিছে। আৰু যিসকল কেণ্ডিডেটে স্পট ৰাউণ্ডত এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকে সেই কলেজখিনিত গৈ তেওঁলোকে কিন্তু ৰিপৰ্ট কৰিব লাগিব। আৰু তেওঁলোকে যি ডিষ্ট্ৰিক্টত এক্সাম দিছে সেই ডিষ্ট্ৰিক্টৰ কলেজত গৈ তেওঁলোকে কিন্তু ৰিপৰ্ট কৰিব লাগিব। আৰু স্পট ৰাউণ্ড এডমিশ্যনৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ফিল আপ কৰিব সেইটো তেওঁলোকে কিন্তু এনক্ল'জ কৰি দিছে। আৰু আপোনালোকে স্পট ৰাউণ্ড এডমিশ্যনৰ কাৰণে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তেওঁলোকে দিছে সেইটো ফিল আপ কৰি আৰু লগতে আপোনাৰ এণ্ট্ৰেন্স টেষ্টৰ যিটো এডমিট কাৰ্ড আছে সেইটো লগাই আপোনালোকে আৰু আপোনালোকৰ যি একাডেমিক ডকুমেণ্টছ আছে সেইখিনি চেল্ফ এটেষ্ট কৰি আপোনালোকে লৈ যাব লাগিব আপুনি যি কলেজত এডমিশ্যন ল'ব বিচাৰিছে, ঠিক আছে। আৰু তেওঁলোকে এটা ইম্পৰ্টেণ্ট কথা মেনশ্যন কৰিছে, সেইটো হ'ল আপোনাৰ প্ৰিন্সিপালছ অফ দ্য ট্ৰেইনিং ইনষ্টিটিউটছ উইল প্ৰিপেয়াৰ মেৰিট লিষ্ট এণ্ড টেক নেচেচাৰী এৰেঞ্জমেণ্ট ফৰ এডমিশ্যন ষ্ট্ৰিক্টলি as per merit and vacancy position, maintaining reservation and complete admission process as per schedule. তো যি কলেজত চিট খালী আছে তেওঁলোকে কিন্তু মেৰিট লিষ্টত বেচিছত তেওঁলোকে কিন্তু এডমিশ্যন দিব লাগিব। আৰু তেওঁলোকে মেৰিট লিষ্ট ফ'ল' কৰি এডমিশ্যনটো দিব লাগিব। কাৰণ বহুত কলেজত এনে হয় যে প্ৰিন্সিপালবিলাকে পইচা লৈ কিন্তু এডমিশ্যন দি দিয়ে, ঠিক আছে। তো সেইটো কিন্তু তেওঁলোকে ষ্ট্ৰিক্টলি ইয়াত মেনশ্যন কৰি দিছে যে মেৰিট বেচিছত এডমিশ্যন হ'ব লাগিব, ঠিক আছে। তো এই নোটিছখন আপোনালোকে ৱেবছাইটত পাই যাব। আৰু আপুনি যি ডিষ্ট্ৰিক্টত এপিয়াৰ হৈছে সেই ডিষ্ট্ৰিক্টখনত কোনটো কলেজত আপুনি এডমিশ্যন ল'ব সেইটো কলেজত কিমানটা চিট ভেকেঞ্চ আছে সেইটো চাই আপুনি সেই ডেট ৱাইজ আপুনি স্পট ৰাউণ্ড কাউন্সিলিং যিটো হ'ব সেইটোত আপুনি এটেণ্ড কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াত তলত তেওঁলোকে কিন্তু এটা ফৰ্মেট শ্বেয়াৰ কৰিছে স্পট ৰাউণ্ড এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যিটো হয়। ইয়াত আপোনাৰ স্পট কাউন্সিলিং ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এইটো হয়। আৰু ইয়াত আপোনালোকৰ কেণ্ডিডেটৰ যিটো নাম আছে সেইটো লিখিব লাগিব। আৰু আপুনি যি ডিষ্ট্ৰিক্টত এপিয়াৰ হৈছিল এণ্ট্ৰেন্সটোৰ কাৰণে সেইটো লিখিব ইয়াত। আৰু আপোনাৰ যিটো ৰোল নাম্বাৰ হয় সেইটো ইয়াত লিখিব। আৰু কিমান মাৰ্কছ আপুনি স্ক'ৰ কৰিছে সেইটো ইয়াত লিখিব লাগিব। আৰু আপোনাৰ কেটাগৰী, ডেট অফ বাৰ্থ, ফোন নাম্বাৰ সেইবিলাক লিখে। তাৰপিছত আপুনি যদি আৰ্টছ ষ্ট্ৰীমৰ হয় তেনেহ'লে আৰ্টছ লিখিব লাগিব। আৰু ছায়েন্সৰ হ'লে ছায়েন্স ষ্ট্ৰীমটো লিখিব লাগিব। আৰু ইয়াত আপুনি যিটো বৰ্ডৰ পৰা পাছ কৰিছে টোটেল কিমান মাৰ্কছ আছিল আৰু কিমান মাৰ্কছ আপুনি পাইছে আৰু কিমান পাৰ্চেণ্টেজ আছে সেইটো কিন্তু আপোনাৰ হায়াৰ ছেকেণ্ডাৰী ডিটেইলছ হ'ব, ঠিক আছে। এইটো মেট্ৰিকৰ নহয়, হায়াৰ ছেকেণ্ডাৰী 10+2 মানে হায়াৰ ছেকেণ্ডাৰী। ইয়াত আপুনি ডেট আৰু প্লেচ আৰু ছিগনেচাৰটো ইয়াত আপোনাৰ দিব লাগিব, ঠিক আছে। ইয়াত নেক্সট কথাটো হ'ল স্পট ৰাউণ্ড এডমিশ্যনৰ কাৰণে যিটো ৰিপৰ্টিং টাইম হ'ব সেইটো হ'ব আপোনাৰ 9:30 to 11:30 AM। আৰু তাৰ ৰিপৰ্টিং টাইমিঙৰ পিছত তেওঁলোকে কিন্তু মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। তাৰপিছত কিন্তু এডমিশ্যন টাইমিং হ'ল আপোনাৰ 1 PM to 5 PM, ঠিক আছে। তো এইটো টাইমত আপুনি যি কলেজত এডমিশ্যন ল'ব সেই কলেজত ৰিপৰ্টিং কৰিব লাগিব। আৰু 1 PM পৰা তেওঁলোকে কিন্তু এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট কৰিব। আৰু ইয়াত আপুনি যি ডিষ্ট্ৰিক্টত এণ্ট্ৰেন্স এক্সামৰ কাৰণে এপিয়াৰ হৈছিলে সেই ডিষ্ট্ৰিক্টৰ যিটো কলেজত আপোনাৰ চিট বেছি থাকিব সেইটো কলেজত গৈ আপুনি কিন্তু ইয়াত ডেটটো আপুনি চাই ল'ব কোনটো ডেটত কোন কলেজত এডমিশ্যন হ'ব সেইটো চাই আপুনি বৰ্তমান যিটো আছে সেইটো এটেণ্ড কৰিব পাৰিব, ঠিক আছে। আৰু অফিচিয়েল ৱেবছাইটত তেওঁলোকে এইটো আপলোড কৰিছে যে কোনটো কলেজত কিমানটা চিট খালী আছে কেটেগৰী ৱাইজ সেইটো আপোনালোকে চাই ল'ব SCRT অফিচিয়েল ৱেবছাইটত, ঠিক আছে। তো এইখিনি আছিলে ভিডিঅ'ত।